No cashier at exit. Please pay at auto pay station. আলু পিটিকা দি খাই মজা লাগে আৰু ইয়াৰ হ'ল বিকাশ এইটো এটা হ'ল পৰম্পৰা আমাৰ একদম গামোচা চামোচা লৈ লৈছে বিকাশে ভাত খাবৰ কাৰণে অসমীয়া ফিলিংটো দিছে ডিম্পু আহোঁতে পানী দিয়া পইতা ভাত মোক পইতা ভাত লাগে বুলি কয় ৰাতিপুৱা আলু পিটিকা ভাত যদি পাই যাওঁ দিনটো একদম পুৰা পেটো ঠাণ্ডা মজা চব মজা তো আজি আমাৰ অসমীয়া ষ্টাইলত কণী মাৰ ভাত আৰু এয়া বিকাশ গুৰুংদাহঁতে মানে এইকেইদিন ইমান হেৰি খাই আছে তো আজি গুৰুংদাই ক'লে যে একদম লাইট কিবা খাওঁ বনাই দিছো এতিয়া মাৰ ভাত আমাৰ অসমীয়াৰ মেইন খাদ্য পানী দিয়া ভাত পইতা ভাত অলপ বেলেগ অসমীয়া মাৰ ভাত যদি হলে অলপমান দুবেল প্ৰেছাৰ আহি গৈছে ইনগ্ৰিডিয়েণ্ট দিছে না ৰিয়েলি খুবেই টেষ্টি হৈছে মাছ ভাত আপোনাৰ আলু আৰু হেৰি আছে ঘি আছে ইয়াতে আৰু আমাৰ কণী বইল বিকাশ গৈছে অলপ ফ্ৰেছ হ'ব কাৰণে গুড মৰ্ণিং এভৰিৱান আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিলো আৰু আপোনালোকক এটা কথা কওঁ এইটো ভিডিঅ' একচুৱেলি যিটো মই পিছৰ হেৰিত লগাই আছো আপোনাৰ এড কৰি আছো সেইটো ভিডিঅ' মানে কি হ'ল চাকৰিৰ কাৰণে বহুতে খবৰ লৈ আছে মোৰ তো এইটো চাকৰি ৰিলেটেড ভিডিঅ' হ'ব জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' হ'ব যোৱাকালি অসমৰ পৰা মানে ডিম্পু যেতিয়া আহিছিলে সি অহাৰ পিছত ল'ৰা বহুতে মোক চাকৰিৰ কাৰণে যোগাযোগ কৰিছে তো তেনেকুৱাতে এজন হুজাই ল'ৰা এজনে মোক অসমীয়া আমাৰ বড়ো ল'ৰা বাগলাৰী অপূৰ্ব বাগলাৰী বুলি তেখেতে মোক কণ্টেক্ট কৰিলে কণ্টেক্ট কৰি বহুত দিনৰ পৰা আহিব বিচাৰি আছিলে কিন্তু কভিড ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আহিব পৰা নাই ইণ্ডিয়াৰ পৰা তো গতিকে সি ফাইনেলি ইণ্ডিয়াৰ পৰা আহিলে যোৱাকালি আৰু আপোনালোকে যদি ডুবাইলৈ আহে দিল্লীত অকণমান মানে টাইম লৈ পেলাই আহিব কাৰণ তাতে ব্যৱস্থা পাতি আপোনালোকে বিকাশৰ ব্লগতো দেখিছে যে তাতে ব্যৱস্থা পাতি বহুত মানে অলপমান কঠিনতাৰ মাজেদি আপোনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে আপোনালোকে যদি কলিকাতাৰ পৰা আহে অলপমান ইজি হয় আৰু পাৰিলে পৰাপক্ষত সময় লৈ পেলাই আহিব বা একদিন আগত যদি ওলাব পাৰে খুবেই ভাল হয় আৰু যোৱাকালি ল'ৰাজন আহিলে কলিকাতাৰ পৰা আৰু ধুনীয়াকে আহি পালে মই গৈছিলো এয়াৰপৰ্টত তেখেতক ল'বৰ কাৰণে আপুনি ভিডিঅ'টো দেখিব এতিয়া গোটেইখিনি বস্তু কেনেকে তাক ললো ক'ৰ পৰা ললো কেনেকে কি কৰিলো আৰু ভিজাখনো ময়ে এৰেঞ্জ কৰি দিছো ইয়াৰ পৰা 90 ডেজৰ ভিজা মই বনাই দিছো তেখেতক যাতে চাকৰি 90 ডেজ ধৰক ইয়াতে ভিজা আপোনাৰ 1 মাহৰ ভিজা থাকে আৰু 90 ডেজৰ ভিজা থাকে ডুবাইত যিসকলে চাকৰি বিচাৰি আহে 1 মাহটো বহুত কম হৈ যায় চাকৰি পোৱা নাযায় 1 মাহত 90 ডেজতো কেতিয়াবা চাকৰি নাপায় গতিকে এক্সটেণ্ড কৰিব লগা থাকে হয় মানে হৈ যায় এক্সটেণ্ড কৰিবৰ কাৰণে আৰু মই যিবিলাক ভিজা প্ৰভাইড কৰো সেইবিলাক এক্সটেণ্ডেবল ভিজা হয় ইণ্ডিয়াৰ পৰা এক্সটেণ্ডেবল ভিজা নিদিয়ে তেওঁলোকে কিন্তু মোৰ সেইটো প্ৰভিজন আছে ইয়াতে মোৰ চিনাকিও আছে য'ত আপুনি ধৰক 3 মাহত চাকৰিটো পোৱা নাই তেতিয়া আৰু এনাডাৰ 3 মান্থছৰ কাৰণে এক্সটেণ্ড কৰিব পাৰে সেনেকে এক্সটেণ্ড কৰি আপোনালোকে গৈ থাকিব পাৰে আৰু কিছুমান ইম্পৰ্টেণ্ট কথা আৰু সি যেতিয়া আহিলে মই যোৱাকালি ভিডিঅ'টো শ্বুট কৰি থাকোঁতে আধাতে মোবাইলটো মোৰ বন্ধ হৈ গ'ল তো বাকীখিনিও আপোনালোকে দেখিব আহি পোৱাৰ পিছত মই তেখেতক ল'ৰাজনৰ ভিডিঅ' এটা সৰু ক্লিপ এটা আছে আৰু মই 1-2 দিনৰ ভিতৰত লগ ধৰি পেলাই তেখেতৰ আৰু আপডেটছ কিছুমান দিম আজিৰ উদ্দেশ্যটো মেইন হ'ল বহুতে যিসকলে মোক কৈ আছে চাকৰিৰ কথা জানিব লাগে তো সিহঁতৰ কাৰণে ভিডিঅ'টো বনাইছো মই আগতো মই 2-3টা ভিডিঅ' বনাইছো সেইবিলাক চাব আপোনালোকৰ বহুত হেল্প হ'ব জব ৰিলেটেড ভিডিঅ' বনাইছো মই কেনেকে ক'ত কি এপ্লাই কৰিব পাৰে আৰু মাৰ্কেটটো বহুত ডাঙৰ হয় আৰু এটা কথা মই ক্লিয়াৰলি আপোনালোকক কৈছো মোৰ হাতত চাকৰি নাই এইটো মই আগতেও কৈছো আকৌ এবাৰ কৈছো আপোনালোকে ইয়াতে 100% নিজৰ এফৰ্ট লগাব লাগিব ইয়াতে যদি আপোনালোকৰ এফৰ্টৰ বিনা নিজৰ চেষ্টাৰ বিনা একোৱেই নহয় আৰু কিছুমান সময় ধৰক লাকেও ফেভাৰ কৰিব লাগিব আপোনাক যেনেকে যোৱাকালি ল'ৰাজন আহিলে তেখেত মোৰ চিনাকি মানুহ এজনৰ তাত থাকিবৰ কাৰণে লৈ গলো আৰু তেখেতৰ এটা ৰিকুৱাৰমেণ্ট আছিলে জব ৰিকুৱাৰমেণ্ট এটা আছিলে লগে লগে তেখেতক চাকৰি এটাও দি দিলে ট্ৰায়েল বেচিছত দিছে এতিয়া কাৰণ ইমান সহজো নহয় ইয়াত চাকৰি পোৱা গতিকে তেখেতক ট্ৰায়েলত ল'ব লোৱাৰ পিছত যদি চব ঠিক থাকে তেনেহ'লে তেখেতক তাতে ৰাখিব আৰু চাকৰিটো পাই যাব কিন্তু এটা বস্তু মই বহুত হেপী হয় কি আহি পেলাই সি ভৰি খোজ দিয়াৰ লগে লগে এটা চাকৰি পাই গৈছে ইয়াতে সেইটো এটা বহুত ডাঙৰ কথা তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাওঁ মই কেনেকৈ ক'ত গৈ পেলাই মই তেখেতক লৈ আহিলোঁ চাই থাকিব ভিডিঅ'টো আৰু আগৰ ভিডিঅ'বোৰ চাব আৰু বহুত ভিডিঅ' বনাই থাকিম মই জব ৰিলেটেড সেইখিনি যাতে আপোনালোকৰ হেল্প হয় কি ৱেবছাইট আছে কি আছে য'ত ডুবাইত আপোনালোকে আহিবৰ কাৰণে চাকৰি বিচাৰিব পাৰে মোৰ জাৰ্ণিটো বিকাশে আপোনালোকক এটা ভিডিঅ' শ্বেয়াৰ কৰিব চাগে 1-2 দিনৰ ভিতৰতে
মই কেনেকে আহিছিলো ইয়াতে, কাৰণ বহুতে জানিব বিচাৰে কি চাকৰি কৰো, কি কৰো। মোৰ এটা ফুল টাইমো চাকৰি আছে, ব্লগিঙৰ লগত মই সেই ফুল টাইম চাকৰিও কৰি থাকো। গতিকে আপোনালোকক মই বিকাশৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব মই ক'ত চাকৰি কৰো আৰু কি কৰো, আৰু ভিডিঅ' বনাই থাকিম মই আপোনালোকৰ কাৰণে। আৰু থেংক ইউ ছ' মাছ ওৱান্স এগেইন, লাভ ইউ অল গাইজ, জয় অসম। হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু এনাডাৰ এপিছড অফ খাতি অসমীয়া ব্লগ। আজি মই আহি পালো ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। থাম্বনেইলটো চাই আপোনালোকে গম পাইছে হ'বলা মই কিহৰ কাৰণে আহিছো। যোৱা 1 বছৰৰ পৰা মই চেষ্টা চলাই আছো অসমৰ যিবিলাক নিবনুৱা আছে তেওঁলোকক ডুবাইলৈ আনি চাকৰি দিয়াৰ বাবে, আৰু আজি তেনেকুৱাতে অসমৰ ল'ৰা এজন আহি আছে। আৰু আপোনালোকক বহুতে মোক বহুত প্ৰশ্ন সোধে আৰু কয় যে প্ৰতীক দা ডুবাইত এটা চাকৰি বিচাৰি দিয়ক মোক। চাকৰি বিচৰাটো সেইটো চব নিজৰ ওপৰত কথা। মোৰ হাতত চাকৰি নাই, ইয়াতে আহা যিটো ৰোড মেপ হয় সেইটো মই ডিজাইন কৰি দিম, কেনেকে আহি ক'ত বিচাৰিব লাগে। আজিৰ পৰা 10 বছৰ আগতে মোৰ যাত্ৰা যেতিয়া মই আৰম্ভ কৰিছিলো কোনো নাছিলে মোৰ আগে পিছে, মই অকলে নিজে আহিছিলো, এখন ইয়াতে মাটিত ভৰি দিছিলো আহি পেলাই। এতিয়া মোৰ 10 বছৰ ওলাই গ'ল। বহুত কষ্টৰ সন্মুখীনো হৈছিলো মই বহুত সময়ত, আৰু সেইবিলাক মই চেলেঞ্জ হিচাপে ললো আৰু আগবাঢ়ি গলো। গতিকে কিবা যদি আছে নিজৰ তাতে আপোনালোকে চেলেঞ্জ হিচাপে ল'ব এইবিলাক বস্তু আৰু আগবাঢ়ি যাব। চাওক, মোৰ ভিডিঅ' চাই বহুতে বহুত উৎসাহ পাইছে, বহুত অনুপ্ৰেৰণা পাইছে আৰু আগবাঢ়ি আহিছে। অসমৰ নিচিনা জেগাৰ পৰা, সৰু সৰু জেগাৰ পৰা আহিছে মানুহবোৰে, আহি পেলাই ইয়াতে আহি চাকৰি ছিকিউৰ কৰিছে। গতিকে নাভাবিব যে মই ইমান ভাল নহয়, মই চাকৰি নাপাম, সেনেকুৱা একো কথা নহয়। আপোনাৰ নিজৰ ওপৰত বিশ্বাসটো ৰাখিব, মই একদম 100% চিয়'ৰ আপোনালোকে চাকৰি পাবই। আৰু আজি মই আপোনালোকক ল'ৰাজন অহাৰ পিছত লৈ যাম মই আৰু দেখাম কেনেকুৱা ধৰণৰ একমোডেশ্যনত ইয়াত থকা হয়। প্ৰথম ভাগত অকণমান কষ্ট থাকে কাৰণ ইয়াতে শ্বেয়াৰিং একমোডেশ্যন পোৱা যায়। তো গতিকে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। যোনসকলে চাকৰিৰ কাৰণে ইনফৰমেশ্যন লাগে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। লাভ ইউ অল গাইজ, জয় অসম। ডুবাই এখন এনেকুৱা জেগা হয় য'ত ডেইলি আপোনাৰ 5,000 পৰা 10,000 মানুহ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা চাকৰি বিচাৰি পেলাই আহে। গতিকে আপোনালোকে অনুমান কৰিব পাৰে যে কম্পিটিশ্যন বহুত আছে ইয়াতে, চাকৰি পোৱা ইমান সহজ কথা নহয়। চাওক, ইয়াতে মানুহবোৰ আহিছে, ইয়াতে মেক্সিমাম মানুহ যিমান দেখিব এইবিলাক চব চাকৰি নিজৰ লাইফ বনাবৰ কাৰণে আহিছে। তো আহক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক আৰু ডিটেইলছত জনাম। আৰু এয়াৰপৰ্টত এনেকুৱা আপোনাৰ ইনফৰমেশ্যন, এৰাইভেল ইনফৰমেশ্যন লাগি থাকে, আৰু এৰাইভেল ইনফৰমেশ্যন মতে যিখন ফ্লাইট কলকাতাৰ পৰা এখন অলৰেডি এৰাইভ হৈ গৈছে 11টা 5-ত। আৰু এতিয়া মই বৰ্তমান ৰখি আছোঁ অপূৰ্বলৈ, চাওঁ কিমান সময়ত আহি পায়। আৰু এটা ডাঙৰ কথা আপোনালোকক কৈ দিওঁ, এয়াৰপৰ্টৰ ভিতৰত ফ্ৰী চিম পাব আপোনালোকে। সেই ফ্ৰী চিমখন লৈ ল'ব, কাৰণ বহুত সময়ত আপোনাৰ ইণ্ডিয়ান নম্বৰ কাম নকৰে ইয়াতে। গতিকে আপোনালোকে যেতিয়া চাকৰি বিচাৰিব ইয়াৰে লোকেল নম্বৰ এটাৰ প্ৰয়োজন হ'ব। আৰু এয়া হ'ল অপূৰ্ব, অসমৰ পৰা আহিছে। একদম ধন্যবাদ, ধন্যবাদ। ঢেৰ গামোচা আহিছে অসমৰ পৰা। থেংক ইউ অপূৰ্ব, থেংক ইউ। একোতো কষ্ট নহয়, চব পুৰা কলিকতাত পুৰা ভালকে হৈ গৈছে। তো আপোনালোকে বিকাশৰ ব্লগত দেখিছে দিল্লীৰ পৰা অকণমান লেঠা আছিলে, কিন্তু কলিকতাত একদিন আগত আহি পেলাই ধুনীয়াকৈ আহি পাই গৈছে ডুবাইলৈ। একো প্ৰব্লেম হোৱা নাই ন? ঠিক আছে, ৱেলকাম টু ডুবাই। নতুন যাত্ৰা আজিৰ পৰা আৰম্ভ। চাকৰি বিচৰা, চাকৰি সন্ধানত আহিছে। গতিকে চাওঁ কেনেকৈ কি কৰি পেলাই আগবাঢ়ি লৈ যাব পাৰোঁ। আমাৰ অসমীয়া ল'ৰা হয়, গতিকে চেষ্টা চলাম ভালকৈ আগবাঢ়ি লৈ যোৱাৰ। নিজে আগবাঢ়ি গৈ থকাটো এটা ডাঙৰ ক্ৰেডিটৰ কথা নহয়, কিন্তু নিজৰ লগতে 10জনক লৈ যোৱাটোৰ নিচিনা ডাঙৰ কথা মোৰ মতেদি একোৱেই নাই। গতিকে আহক আৰু দেখাওঁ আপোনালোকক, যেনেকৈ আৰম্ভণিতে কৈছোঁ আপোনালোকক লৈ গৈ আছোঁ মই এতিয়া দেখাবৰ কাৰণে কেনেকুৱা কি ব্যৱস্থাত হ'ব। ডুবাইত থাকিবৰ কাৰণে আপোনালোকে শ্বেয়াৰিং একমোডেশ্যন কিছুমান পাব, য'ত মাহে আপোনাৰ 10,000 টকা দিব লাগিব। এইবোৰ হোষ্টেলৰ নিচিনা হয়, খোৱাটো ইয়াতে ইনক্লুড নাথাকে। বিকাশ ফেক্টৰীত মই অতি সোনকালে মোৰ জব ৰিলেটেড এটা ইণ্টাৰভিউ হ'ব। সেইটো ইণ্টাৰভিউ আপোনালোকে চাব।
আৰু এই ভিডিঅ'টোৰ কমেণ্টছত আপোনালোকৰ কমেণ্টছবোৰ লিখিব আৰু কি এডিশ্যনেল বস্তু জানিব বিচাৰিছে আৰু মই ইয়াৰে পৰা কমেণ্ট ছেকশ্যনৰ পৰা কমেণ্টছবোৰ উঠাই পেলাই আপোনালোকক এড্ৰেছ কৰিম মই লগতে আৰু ডেছক্ৰিপশ্যনত মোৰ পুৰণি ভিডিঅ' যিকেইটা দিছোঁ জবৰ ওপৰত সেইকেইটাৰো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে চাব কিবা যদি মই মিছ কৰিছোঁ আপোনালোকে মোক জনাব আৰু মই তাৰে নতুন ভিডিঅ' বনাই থাকিম আৰু আপোনালোকক খবৰ দি থাকিম আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব পুনৰ ঘূৰি আহিম কাৰণ জব ৰিলেটেড ভিডিঅ' বহুতেই বিচাৰিছে আৰু বনাই থাকিম মই আগলৈও